নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ ধন নোপোৱা বা অৰুণোদয় পাই থকা মহিলাৰ নাম কৰ্তন যোৱা সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত, কিয়নো নতুনকৈ 3.0ত অন্তৰ্ভুক্ত হ'ব প্ৰায় 37 লাখ হিতাধিকাৰী। অসমত যোগ্য হিচাপে বিবেচিত হোৱা সকলো মহিলাক প্ৰদান কৰা হ'ব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন। এই সন্দৰ্ভত সবিশেষ চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। অৰুণোদয় নোপোৱা বা নাম কৰ্তন যোৱা মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'ব প্ৰায় 37 লাখ হিতাধিকাৰী। শীঘ্ৰেই কৰক আপুনি আবেদন। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব এতিয়াৰে পৰা অসমত। কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব এতিয়াৰে পৰা। ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক অসমবাসী। প্ৰতিটো চিলিণ্ডাৰত কমিব এতিয়া 300 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে এইবাৰ ৰাজ্য চৰকাৰ। এক কথা ক'বলৈ গ'লে বিপদত পৰিব পাৰে এইবাৰ অসম চৰকাৰ, যিহেতু যোৱা 22 চনত অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া ন্যায়ালয়ে। পুনৰ জনাইছোঁ, উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে এইবাৰ ৰাজ্য চৰকাৰ। 2022 চনত ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ সন্দৰ্ভত চলিব এতিয়া তদন্ত। অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া ন্যায়ালয়ে। অসম মানৱ অধিকাৰ আয়োগক দিছে এই নিৰ্দেশ। PUCL গোচৰত উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰৰ তদন্তৰ সৈতে জড়িত নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ PILৰ অধীনত চলিব এতিয়া শুনানি। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ এই মুহূৰ্তত। জ্যেষ্ঠ অধিবক্তা তথা প্ৰশান্ত ভূষণৰ যুক্তি ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনাক অসম চৰকাৰে কৰিছে আওকাণ। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ NK সিঙে কয় যে এই অভিযোগৰ ভিত্তিত তদন্তৰ প্ৰয়োজন আৰু এই গোচৰটো অসম আৰক্ষীও এনকাউণ্টাৰৰ সৈতে জড়িত। যদি চৰকাৰী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে তেন্তে সেয়া ক্ষমা কৰিব কেতিয়াও নোৱাৰি। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ NK সিঙে এনেদৰে এতিয়া ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ গৌৰৱ গগৈয়ে কৰা পাকিস্তান ভ্ৰমণ কাৰ্যসূচী GTVত সম্প্ৰচাৰিত হোৱা চাচবাহু অৰ্থাৎ শাহু বোৱাৰী ধাৰাবাহিকখনৰ দৰে কৰি পেলালে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক দিনে নতুন নতুন এপিছড মুকলি কৰা হৈয়ে আছে, কিন্তু ভিতৰ চোৰা চাবলৈ গ'লে একো নাই। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লেখক অধিবক্তা তথা শান্তনু বৰঠাকুৰে। শান্তনু বৰঠাকুৰে এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কাৰ্যসূচী GTVত সম্প্ৰচাৰিত হোৱা চাচবাহু চিৰিয়েলখনৰ দৰে কৰি পেলালে মুখ্যমন্ত্ৰীয়ে। সদায় এটা এপিছড উলিয়াই আছে। এনেদৰে কটাক্ষ কৰিলে এইবাৰ মুখ্যমন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা লেখক তথা শান্তনু বৰঠাকুৰে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী, প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ প্ৰায় 10খন জিলাত ৰেড এলাৰ্ট আৰু 16খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে। পুনৰ জনাইছোঁ, ৰাজ্যৰ প্ৰায় 10খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। 16 জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে কোন কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট সবিশেষ চাওঁ আহক। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বজালী, বাক্সা, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আদি জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে কোকৰাঝাৰ, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ আৰু কামৰূপ মেট্ৰ, দৰং, তামুলপুৰ, ওদালগুৰি, মৰিগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ইয়াৰ উপৰিও শোণিতপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাটতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰে বাংলাদেশী বিতাড়নৰ নামত কৰিছে নাটক। এক কথা ক'বলৈ গ'লে একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এনেদৰে এতিয়া বাংলাদেশী বিতাড়ন কাৰ্যক লৈ আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে কৰিছে ডাঙৰ মন্তব্য। পুনৰ জনাইছোঁ, ৰাজ্য চৰকাৰে বাংলাদেশী বিতাড়নৰ নামত কৰিছে নাটক। একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিতাড়ন প্ৰক্ৰিয়া আশোৱাহপূৰ্ণ হৈছে। অসমৰ জনতাৰ মাজত বিভাজন সৃষ্টি কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। শান্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ মানি লোৱা একেবাৰে নহ'ব। অসমীয়া মানুহে নিৰাপত্তাহীনতাত ভুগিলে নিৰাপত্তা দিয়াটো চৰকাৰৰ এটা ডাঙৰ দায়িত্ব। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে অসম অশান্ত কৰাৰ চেষ্টা কৰিছে। যি সময়ত জনতাৰ হাতত তুলি দিব লাগিছিল কলম কাগজ, কিন্তু তুলি দিছে এতিয়া বন্ধুক। শান্তি সম্প্ৰীতিৰ পৰিৱৰ্তে বন্ধুক তুলি দিয়া কাৰ্যটো একেবাৰে দুৰ্ভাগ্যজনক।
বাংলাদেশী বিতৰণ কাৰ্যক লৈ আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে কৰিছে এনেদৰে ডাঙৰ মন্তব্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে অসমত বসবাস কৰি থকা অবৈধ বাংলাদেশীসকল সাৱধান, যিকোনো মুহূৰ্তত হ'ব পাৰে আপুনি গ্ৰেপ্তাৰ। ইতিমধ্যে প্ৰশাসনৰ হাতত আহি পৰিছে বাংলাদেশীৰ এখন দীঘলীয়া তালিকা। পুনৰ জনাইছোঁ, সাৱধান, আহি গ'ল অবৈধ বাংলাদেশীৰ এখন দীঘলীয়া তালিকা। সাৰি নাযাব এতিয়া এটাও বাংলাদেশী। কেন্দ্ৰৰ নিৰ্দেশৰ পিছতেই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে এতিয়া মাৰাথন অভিযান। এই পৰ্যন্ত 2500তকৈও অধিক অবৈধ বাংলাদেশীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। বিতৰণ কৰা হৈছে সকলো অবৈধ বাংলাদেশীক। অলিয়া গলিয়া বাংলাদেশী বিচাৰি আৰক্ষীয়ে চলাইছে এতিয়া তীব্ৰ অভিযান। চৰে চৰে গৈ আটক কৰিছে এতিয়া সন্দেহজনক লোকক আৰক্ষীয়ে। ধাৰাবাহিকভাৱে সন্দেহজনক বাংলাদেশীক কৰা হৈছে এতিয়া আটক। সমগ্ৰ অসমত বাংলাদেশী বিচাৰি চলিছে এতিয়া মাৰাথন অভিযান। এটাও বাংলাদেশী সাৰি যাবলৈ নিদিয়ে হেনো প্ৰশাসনে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।